জুবিন গাৰ্গক কোনে হত্যা কৰিলে? জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত ভয়ংকৰ তথ্য। দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল জুবিনৰ। জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হ'ল। তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ কৰিছে মন্তব্য। জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যাকাণ্ড আছিল। 8 ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বীট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বীট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে কি পৰিস্থিতিত অসমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল, সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বৰ্তমানো প্ৰতিবাদ অব্যাহত আছে ৰাজ্যবাসীৰ। তাৰ মাজতেই চৰকাৰে গঠন কৰা SITয়ে পূৰ্ণগতিত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ মন্তব্য। জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যাকাণ্ড আছিল। অহা 8 তাৰিখে দাখিল কৰিব ঘটনাৰ চাৰ্জশ্বীট, আৰু তাৰ পাছতেই সকলো তথ্য পোহৰলৈ আহিব। এতিয়া ৰাজ্যবাসীৰ মনত কেইবাটাও প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদিহে জুবিন গাৰ্গক হত্যা কৰা হ'ল, জুবিন গাৰ্গক কোনে হত্যা কৰিলে? জুবিন গাৰ্গৰ হত্যাকাৰী কোন? কেনেকৈ হত্যা কৰিলে জুবিন গাৰ্গক? যদি হত্যাই কৰা হ'ল, হত্যাকাৰীক কেতিয়া শাস্তি প্ৰদান কৰিব? কি শাস্তি প্ৰদান কৰিব হত্যাকাৰীক? এতিয়া ৰাজ্যবাসীয়ে মাত্ৰ অপেক্ষা কৰিছে 8 ডিচেম্বৰত সকলো তথ্য